মৰিয়নি নগাচাৰীত ভাৰতীয় জনতা পাৰ্টিৰ চাহ জনগোষ্ঠী মৰ্চাৰ বিশেষ সাংগঠনিক সভা বিধানসভা নিৰ্বাচন সমাগত ৰাজ্যত এতিয়া শাসকীয় দল বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ তুংগত ভাৰতীয় জনতা পাৰ্টিৰ সকলো শাখা সমিতি সম্পূৰ্ণ সক্ৰিয় হোৱা পৰিলক্ষিত হৈছে। দেওবাৰে মৰিয়নি সমষ্টিৰ অন্তৰ্গত চেলেংহান মণ্ডলৰ চাহ জনগোষ্ঠী মৰ্চাৰ এখন বিশেষ সাংগঠনিক সভা দেবেৰাপাৰ চাহ বাগিচাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয়। চেলেংহান মণ্ডলৰ চাহ জনগোষ্ঠীৰ মৰ্চাৰ সভাপতি নিখিল ভূমিজৰ সভাপতিত্বত অনুষ্ঠিত হয় এই সভাত উপস্থিত আছিল বিধায়ক ৰূপজ্যোতি কৰ্মী, চাহ জনগোষ্ঠী মৰ্চাৰ ৰাজ্যিক সভাপতি দুলেন নায়ক, যোৰহাট জিলাৰ চাহ জনগোষ্ঠী মৰ্চাৰ সভাপতি মোহন ৰাও, বিজেপি যোৰহাট জিলা কমিটিৰ সম্পাদক সঞ্জয় কিষাণ তাঁতী, চেলেংহান মণ্ডলৰ সভানেত্ৰী দীপজ্যোতি গগৈ, নগাচাৰী জিলা পৰিষদৰ সদস্য দীপ চুৰী, মৰিয়নি মণ্ডলৰ সভানেত্ৰী ৰীতা ওৰাং, বালিজান গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰীণা বৰাইক আৰু বহুকেইজন বিজেপি কৰ্মী। দলৰ ভেটি শক্তিশালী কৰাৰ উদ্দেশ্যে সাংগঠনিক দিশৰ বিভিন্ন পৰামৰ্শ আগবঢ়াই বিধায়ক ৰূপজ্যোতি কৰ্মী, দুলেন নায়ক, দীপ চুৰী আৰু সঞ্জয় কিষাণ তাঁতীয়ে চেলেংহান মণ্ডলৰ অধীনস্থ সকলো বুথত সভা অনুষ্ঠিত কৰি নিৰ্বাচনী প্ৰচাৰৰ কাম-কাজ দ্ৰুত গতিত চলাবলৈ পৰামৰ্শ আগবঢ়ায় বুথৰ সভাপতিসকলক। বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে কয়, বিজেপি চৰকাৰ দৰকাৰ আছে আৰু ৰাজ্যৰ উন্নয়নৰ স্বাৰ্থত, সেয়েহে পুনৰ বিজেপি চৰকাৰ ৰাজ্যত হোৱাটো নিশ্চিত আৰু নিৰ্বাচনৰ বাবে সম্পূৰ্ণ প্ৰস্তুত বুলিও কয় তেওঁ। খুবেই সূক্ষ্মভাৱে ৰাজনীতি কৰি আহিছে, যাৰ বাবে সাফল্য পাই আছে। কেন্দ্ৰত একেলেঠাৰিয়ে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰত চৰকাৰ হৈছে। অসমতো একেলেঠাৰিয়ে আমি দ্বিতীয়টোবাৰৰ বাবে চৰকাৰ আৰু এতিয়া 2026 চনত আমি তৃতীয়টোবাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ গৈ আছো। ইয়াৰ এটা আপোনালোকে দৃশ্য দেখা পাইছে, আজি মৰিয়নি সমষ্টিৰ বালিজান চাহ বাগানত ভাৰতীয় জনতা পাৰ্টীৰ 8টা মৰ্চা আছে, 8টা ভাগত বিভক্ত ভাতৃ সংগঠন। তাৰে অন্যতম এটা মৰ্চা চাহ জনগোষ্ঠী মৰ্চা। এই চাহ জনগোষ্ঠী মৰ্চাৰ আমাৰ চেলেংহান মণ্ডলৰ আজি সভা আছিল, মই আহিছো। যিসকল মূল বিষয়ববীয়াসকলৰ মাজত আমাৰ আলোচনা হৈছে আৰু বিশেষভাৱে ভোটাৰ তালিকা সংশোধনী কাম চলি আছে। ইয়াৰ লগতে বিভিন্ন জনসমুখী কাম চলি আছে, সেইসমূহ যেন কেন্দ্ৰ ৰাজ্য চৰকাৰৰ ৰাইজৰ মাজত আমি পোৱাব পাৰো, সেইসমূহ আলোচনা হৈছে। মই আহি উপস্থিত হ'ব পাই এই সভাখনত আনন্দিত হৈছো আৰু সকলোৱে আমি প্ৰস্তুত। আমি টঙালি মাৰিছো 26 চনৰ নিৰ্বাচন আমি জয় হ'ব লাগে আৰু জয় ৰাইজৰ ভৱিষ্যতৰ ভালৰ বাবে। আৰু চাহ জনগোষ্ঠীৰ লোকসকলৰ আজি 3% ৰিজাৰ্ভেশ্যন চাকৰিত মাটি পট্টা আমাৰ আজি প্ৰদান কৰিবলৈ বিচৰা, অৰ্থাৎ নোহোৱা কামবোৰ আজি বিজেপি দলৰ চৰকাৰে যেনে কৰি গৈ আছে। আমাৰ APSC দৰে চাকৰি বিনা এটকাও নিদি পেলাই চাকৰি প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰা হওক, বাগানৰ লাইনৰ ৰাস্তা নিৰ্মাণ কৰা, পানী যোগান আঁচনি, বিদ্যালয়, মডেল স্কুল, মডেল কলেজ, মডেল হস্পিটেলৰ পৰা আৰম্ভ কৰি এম্বুলেন্স সেৱাৰ পৰা আদি কৰি গৰ্ভৱতী মহিলাসকলৰ সুকীয়াকে 15,000 টকা গৰ্ভৱতী অৱস্থাত আজিলৈকে কোনো চিন্তা কৰা নাই। অৰ্থাৎ এনে দুখ বেদনা যিবোৰ আছিলে, ঝুমৰ বিনন্দনী আয়োজন কৰি পেলাই ঝুমৰক বিশ্ব দৰবাৰলৈ লৈ যোৱা, এই কথাবোৰৰ আদৰণি জনাইছো। আৰু আমাৰ বিজেপি দলৰ চৰকাৰ আমাক লাগে, বিজেপি দলৰ চৰকাৰৰ ভৱিষ্যতৰ সুৰক্ষাৰ বাবে লাগে, যাৰ বাবে সকলো আমি প্ৰস্তুত। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, NE এক্সপ্ৰেছ।